নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? অৰ্থাৎ কিমান চনত অসম প্ৰদেশ গঠন হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1874 চনত। মনত ৰাখিব 1874 চনত অসম প্ৰদেশ গঠন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল? কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1765 চনত। মনত ৰাখিব 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল? কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভ। মনত ৰাখিব শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত বংগভংগ কাৰ্যকৰী হৈছিল? কিমান চনত বংগভংগ কাৰ্যকৰী হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1905 চনৰ 16 অক্টোবৰ তাৰিখে। মনত ৰাখিব 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড কাৰ্জন। মনত ৰাখিব বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যনটিত আছে বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৱেৰেন হেষ্টিংছ। মনত ৰাখিব বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল হৈছে ৱেৰেন হেষ্টিংছ। নেক্সট কুৱেশ্যনটিত আছে স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন কৰা হৈছিল? স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সুৰেন্দ্ৰ নাথ বেনাৰ্জী। মনত ৰাখিব সুৰেন্দ্ৰ নাথ বেনাৰ্জীৰ নেতৃত্বত স্বদেশী আন্দোলনৰ সময়ত ছাত্ৰ সংগঠন গঠন কৰা হৈছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1833 চনত। মনত ৰাখিব 1833 চনত ব্ৰিটিছ চৰকাৰে
অৰ্থাৎ ব্ৰিটিছে খাচী পাহাৰ দখল কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাক নিজৰ লগত সংলগ্ন কৰিছিল? ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাক নিজৰ লগত সংলগ্ন কৰিছিল? অৰ্থাৎ কেতিয়াৰ পৰা বা কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1826 চনত। মনত ৰাখিব 1826 চনৰ ইয়াণ্ডাবু সন্ধি চুক্তিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল? অসমৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি RH কেটিং। মনত ৰাখিব অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত আছিল RH কেটিং। নেক্সট কুৱেশ্যনটিত আছে কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰা হৈছিল? কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নতি কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰেগুলেটিং এক্ট অফ 1773। অৰ্থাৎ 1773 চনৰ ৰেগুলেটিং এক্টৰ মতে বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বংগ ভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? বংগ ভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি এণ্ড্ৰ ফ্ৰেজাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1839 চনত। মনত ৰাখিব ব্ৰিটিছে 1839 চনত মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1835 চনত। মনত ৰাখিব 1835 চনত 15 মাৰ্চ তাৰিখে ব্ৰিটিছে জয়ন্তীয়া পাহাৰক নিজৰ লগত চামিল কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1832 চনত। মনত ৰাখিব ব্ৰিটিছে 1832 চনৰ 14 আগষ্ট তাৰিখে কাছাৰ দখল কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে বেংগলী কাকতৰ সম্পাদক কোন আছিল? বেংগলী কাকতৰ সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড কাৰ্জন। মনত ৰাখিব বেংগলী কাকতৰ সম্পাদক লৰ্ড কাৰ্জন আছিল। নেক্সট কুৱেশ্যনটিত আছে বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৃষ্ণ কুমাৰ মিত্ৰা। মনত ৰাখিব বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কৃষ্ণ কুমাৰ মিত্ৰাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৃষ্ণ কুমাৰ মিত্ৰাই মনত ৰাখিব সঞ্জীৱনী পত্ৰিকা কৃষ্ণ কুমাৰ মিত্ৰাই প্ৰকাশ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অৰবিন্দ ঘোষ মনত ৰাখিব বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চনটিত আছে বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 11খন মনত ৰাখিব বংগ প্ৰদেশৰ পৰা 11খন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল 1874 চনত কিন্তু স্বাধীনতাৰ পিছত 13খন জিলা অসমৰ লগত সংলগ্ন কৰা হৈছিল মনত ৰাখিব